মোৰ পিছফালে যিজন ব্যক্তিক দেখা পাই আছে তেওঁ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহ এইখন অসমত 7 দিন জেলত আছিল। তেওঁ জেলৰ ৰুটি খাবলগীয়া হৈছিল আৰু লগতে লাঠিৰ কোপ খাইছিল অমিত শ্বাহে। আজি অমিত শ্বাহৰ এই মন্তব্যই সমগ্ৰ সামাজিক মাধ্যমতেই অসমৰ সামাজিক মাধ্যমতেই তুলপাৰ লাগিছে। তেওঁ এটা সময়ত প্ৰতিবাদ কৰিবলৈ অসমত আহিছিল আৰু তেতিয়া অসমত বিজেপিৰ চৰকাৰ নাছিল, আছিল কংগ্ৰেছৰ চৰকাৰ। তেতিয়া তেওঁ লাঠিৰ কোপ খাইছিল। এইটো মোৰ কথা নহয়, তেওঁ নিজেই এই কথা আজি প্ৰকাশ কৰিছে। তেওঁ কৈছে, মই স্ক্ৰীনত আপোনালোকক দেখুৱাইছোঁ জুম কৰি, এইটো চাওক। তেওঁ কৈছে, মই অসমত আৰক্ষীৰ লাঠিৰ কোপ খাইছোঁ আৰু 7 দিন জেলৰ ৰুটি খাইছোঁ। দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি অমিত শ্বাহে এই মন্তব্য কৰিছে। তেতিয়াৰ অসম আৰু এতিয়াৰ অসম আকাশ পাতাল পাৰ্থক্য। কিন্তু পাৰ্থক্য এটা ক্ষেত্ৰত হোৱা নাই, সেইটো হৈছে যে লাঠিৰ কোব খোৱা আৰু জেলত ভৰাই থোৱা সেইটো এতিয়াও আছে। কিয় আছে মই কথাখিনি কৈ আছো আপোনালোকক। আজি অমিত শ্বাহে এই মন্তব্যটো কৰাৰ পাছত মই তেওঁৰ মন্তব্যটো শুনিলোঁ আৰু শুনি দেখিলোঁ যে বৰ্তমান সময়ত অমিত শ্বাহৰ সেই তেতিয়াৰ অসম আৰু এতিয়াৰ অসম হয়তো পৰিৱৰ্তন হৈছে, কিন্তু কিছু ক্ষেত্ৰত সেই আগৰ প্ৰথা চলি আছে। আমাৰ গণতান্ত্ৰিক ৰাষ্ট্ৰখনত প্ৰত্যেকজন মানুহৰ, স্বাধীন ৰাষ্ট্ৰখনত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰ প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ আছে। বাক স্বাধীনতা দিছে সংবিধানে। আইনমতে কথা ক'ব পাৰে, সমালোচনা কৰিব পাৰে চৰকাৰক। আমি নিৰ্বাচিত কৰা চৰকাৰখনে যদি আমাৰ বিপক্ষে গৈ বিপৰীত এটা কাম কৰে, আমি সেই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অধিকাৰ আমাৰ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মুখ্যমন্ত্ৰী আৰু অমিত শ্বাহ ডাঙৰীয়া কৈছে, তেওঁ যেতিয়া লাঠিৰ কোব খাইছিল আৰু তেওঁ যেতিয়া অসমত আহি প্ৰতিবাদ কৰিছিল, তেওঁ জেলত 7 দিন আছিল, ৰুটি খাবলগীয়া হৈছিল, তেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল। হিতেশ্বৰ শইকীয়া তেতিয়া মুখ্যমন্ত্ৰী হৈ আছিল। সেই অসম আৰু এই অসমৰ মাজত এতিয়া আৰু মিল নাই, বহুত উন্নত হৈছে, ডেভেলপ হৈছে। কিন্তু আজিও এনেকুৱা আমি দেখা পাওঁ, আমিতো সদায় ছ'চিয়েল মিডিয়াত এক্টিভ। চাবচোন, এতিয়া বিজেপিৰ চৰকাৰ, আগতে কংগ্ৰেছৰ আছিল, গুচি গ'ল। এতিয়া চৰকাৰ পৰিৱৰ্তনশীল। এটা চৰকাৰ বিজেপি আহিব, আকৌ যাব, কংগ্ৰেছ আহিব, আকৌ যাব। চৰকাৰ পৰিৱৰ্তন হ'বই লাগে। আগতে কংগ্ৰেছ আছিল, এতিয়া বিজেপি আছে। এতিয়াও বহু ক্ষেত্ৰত উন্নত হৈছে যদিও কিছুমান ক্ষেত্ৰত এইটো চলি আছে। এতিয়া হয়তো কিছুমানে বিজেপিক ভাল পোৱা মানুহ এতিয়া কমেণ্ট কৰিব, নহয়। আপুনি এবাৰ নিজৰ বুকুত হাত দি আপুনি এবাৰ কথাখিনি ভাবিব, মই কি মিছা কথা কৈ আছো নেকি? এতিয়াও বিৰোধী যিটো বিৰোধী দল থাকে, বিৰোধী দল নাথাকিলেতো গণতন্ত্ৰৰ অৰ্থই নাথাকে। বিৰোধী পক্ষ শক্তিশালী হ'ব লাগিব, তেতিয়াহে শাসক পক্ষই কিবা এটা কৰাৰ আগতে ভাবিব লাগিব। জনসাধাৰণৰ বিৰুদ্ধে গৈ কিবা এটা কাম কৰাৰ আগতে ভাবিব লাগিব যে মই যদি জনসাধাৰণৰ বিৰুদ্ধে গৈ, জনসাধাৰণৰ বিপৰীত ছাইডত গৈ যদি আমি কিবা এটা কাম কৰোঁ, তেতিয়াহ'লে বিৰোধী শক্তি পুনৰ ক্ষমতালৈ আহিব আৰু বিৰোধী শক্তি থাকিবই লাগিব। তেতিয়াহে গণতন্ত্ৰ শক্তিশালী হৈ থাকিব। চৰকাৰ পক্ষই ভয় কৰিব, শাসক পক্ষই ভয় কৰিব। কিন্তু আজিও এনেকুৱা আমি এতিয়া ভাৰতবৰ্ষতো নৰেন্দ্ৰ মোদী চৰকাৰ চলি আছে, বিজেপি। আমি বহু ক্ষেত্ৰত দেখা পাওঁ প্ৰতিবাদ কৰিবলৈ গ'লে আগতে কি হৈছিল হোৱা নাই সেইবিলাক এতিয়া ক'বলৈ নাযাওঁ, কিন্তু অমিত শ্বাহ ডাঙৰীয়াই যিহেতু কৈছে, সেইকাৰণে মই কৈছোঁ যে এতিয়াও প্ৰতিবাদ কৰিবলৈ গ'লে আৰক্ষী ওপৰত জঁপিয়াই পৰে। বহু আমি এনেকুৱা ভিডিঅ' ফুটেজ দেখিছোঁ, আৰক্ষীয়ে লাঠি চাৰ্জ কৰি
হাত ভৰি ভাঙি দিয়ে, মৃত্যু পৰ্যন্ত হয়। ছাত্ৰ ছাত্ৰী প্ৰতিবাদ কৰিবলৈ যাওঁতে শাসক পক্ষৰ যদি প্ৰতিবাদ কৰিব, শাসক পক্ষৰ বিৰুদ্ধে, চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে ছাত্ৰ ছাত্ৰীৰ ওপৰতো লাঠিৰ কোব। কিয়? অমিত শ্বাহ ডাঙৰীয়া, আপোনাৰ দলক সলাওকচোন। জানো মই বৰ্তমান সময়ত বহু উন্নত হৈছে, তথাপিও এই ক্ষেত্ৰত এই যে আমি যে আপোনালোকক নিৰ্বাচিত কৰি চৰকাৰৰ আসনখনত বহাইছোঁ, মুখ্যমন্ত্ৰীৰ ছিটখনত বহাইছোঁ, প্ৰধানমন্ত্ৰীৰ ছিটখনত বহাইছোঁ, আমাৰ বাবেতো আপোনালোকে বহিব পাৰিছে। ওপৰলা এজন আছে, আমি ভোট দিয়াৰ কাৰণেতো আপোনালোকে নিৰ্বাচিত হৈছে। কিন্তু আমি এটা প্ৰতিবাদ কৰিবলৈ আপোনালোকৰ বিৰুদ্ধে যদি আপোনালোকে কিবা এটা ভুল কৰিছে, আমি সোঁৱৰাই দিবলৈ প্ৰতিবাদ কৰিবলৈ যাওঁ, কিয় আমাৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী? এই যে আৰক্ষী প্ৰশাসনে, এই আৰক্ষী বিভাগৰ মানুহবিলাকে যে, আৰক্ষীয়ে যে দৰমহা পাই আছে, আমি মূৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি উপাৰ্জন কৰা 1% 1% ধন আমি চৰকাৰৰ হাতত দি আছো টেক্স আকাৰে। সেই টেক্সৰ পইচাৰেতো চৰকাৰী চাকৰিয়াল, পুলিচ, প্ৰশাসন চলি আছে, আৰু মন্ত্ৰী বিধায়কসকলেও দৰমহা পাই আছে। আৰু আমি যদি কিবা এটা ভুল দেখো, প্ৰতিবাদ কৰিবলৈ যাওঁ, তেতিয়া আমাৰ ওপৰত জঁপিয়াই পৰে আৰক্ষী। এই প্ৰথাটো বন্ধ হ'ব লাগে, এই প্ৰথাটো সম্পূৰ্ণকৈ বন্ধ হ'ব লাগে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ইয়াত গণতন্ত্ৰ চলিব, সংবিধান মতে দেশ চলিব, কিন্তু শাসক পক্ষ ইমান উত্তেজিত হোৱাৰ কাৰণটো কি? এইখিনিয়ে ক'লো। ভুল হ'লে সোঁৱৰাই দিব, আৰু আপোনালোকৰ ভাল লাগিলে পেজটো ফ'ল' কৰিব। আপোনালোকৰ মতামত হয়তো মোৰ লগত নিমিলিব পাৰে, কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।